दिया मंजिल मंजिल ऐसे ही हम लिख दिया लेकिन हम अभी क्या बोलेंगे पापा कहते हैं बड़ा नाम करेगा बेटा हमारा ऐसा काम करेगा मगर ये तो कोई ना जाने है मेरी मंजिल है कहाँ। अभी आ गया थोड़ा मंजिल। ये मंजिल जो शब्द है ना ये बहुत बड़ा कठिन शब्द है। मंजिल पाना इतना आसान नहीं है। जो मेहनत करेगा उसको फल मिलेगा यानी उसको मंजिल मिलेगा और जो मेहनत नहीं करेगा उसको मंजिल नहीं मिलेगा। ठीक है। और आसामीज में एक बात है हम बोलते हैं पसोला में दांत भागते हैं पसोला में दांत टूटते हैं पसला दांत भागे আমরা জানো আমি জানো কিন্তু পসলা কি বস্তু জানা তুমি জানা পসলা কি বস্তু না জানে তুমি জানা পসলা কি বস্তু তাৰমানে ভীমকলৰ পুলিটো কোৱা হয় পচলা হয় না আমি হেতুৱে খাওঁ ভীমকলৰ পুলিটো পচলা পচলা বুলি কোৱা হয় একেবাৰে কোমল খাই ভাল লাগে খুব টেষ্টি মইতো মোৰটো ফেভাৰিট আৰু মাছা মাথা দি দিব লাগে খাই না দেই ইয়াৰ পিছত কথাটো হ'ল যে কৈছে যে পচলাৰ দাঁত ভাগে মানে একেবাৰে কোমল বস্তু পচলা সেইটো খাওঁতেও আমাৰ দাঁত ভাগে তাৰমানে যে আমি যিবোৰ সৰু সৰু কথা আমি বিদ্যালয়ত আমি পঢ়িব আমি যিবোৰ আমাৰ সহজ বিষয় যেনেকৈ অসমীয়াটো একেবাৰে সহজ অসমীয়া একেবাৰে সহজ পিছত পঢ়িম তাৰপাছতে ইংৰাজীটো টান মুখস্থ কৰিলোঁ হৈ যাব তাৰপাছতে বাকী বিজ্ঞান থাকিলে কিবা থাকিলে এইটো সহজ পাৰিম হ'ব এইটো সহজ এইটো পাৰিম পিছত পৰীক্ষা একদিন পঢ়িম এতিয়া পঢ়ি কি লাভ এইকেইদিন খুব এনাই হ'লে যাম কোঠাই লৈ যাম খুব হাঁহ খাম খাই লৈ একদম পৰীক্ষা পঢ়িম তাৰপিছত গৈ কি হ'বগৈ পৰীক্ষা যেতিয়া হয় এই এতিয়া আমি যিটো আমাৰ ৰিটেষ্ট নহয় আমাৰ ইউনিট টেষ্ট হৈ গ'ল থাৰ্ড ইউনিট টেষ্ট হৈ গ'ল তাত মানে সৰহখিনি ছাত্ৰ ছাত্ৰীয়ে 15তকৈ কম নম্বৰ পালে সেইটো কিহৰ কাৰণে হ'ল এইটো পচলা দাঁত ভাগিলে হয় নাই আমি নপঢ়িলোঁ হ'ব পাৰিম तो इतने हो जब कोई बात बिगड़ जाए जब कोई मुश्किल पड़ जाए तुम देना साथ मेरा ओ हमनवा এতিয়া আমাৰ মুস্কিলৰ সময় মানে আমাৰ বিদ্যালয়ৰ এতিয়া আমাৰ একদম আমি একদম অৱস্থাহীয়া হৈছে যদি তোমালোকে যদি সাথ দিয়া মানে সহযোগ যদি কৰা মানে কিতাপ পঢ়িব লাগিব আৰু উত্তৰ বহি ভালদৰে লিখিব লাগিব পৰীক্ষাত ভাল নম্বৰ পাব লাগিব তেতিয়াহে আমাৰ মানে অলপ সহযোগ কৰা হ'ব তেতিয়া আমাৰ ভাল লাগিব সকলোৱে আমাৰো ভাল লাগিব প্ৰিন্সিপাল ছাৰো ভাল লাগিব তোমালোকৰ মা দেউতাও ভাল লাগিব নহয় জানো গতিকে আজি ইমানখিনিতে সামৰিছোঁ সকলোৰে দিনটো শুভ হওক ধন্যবাদ